নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল অসম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 8ৰ অসমীয়া চেপ্টাৰ 6 পাৰ্টিৰ নাম হ'ল প্ৰগতিৰ সোণালী বাট। ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ কাৰণে এই পাৰ্ট ভিত্তিক গোটেইখিনি কোৱেশ্যন অতি চমুকৈ আৰু অতি সহজভাৱে তোমালোকৰ কাৰণে লৈ অহা হৈছে। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে ভালকৈ চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। Thank you. এক নম্বৰত দিয়া আছে আমাৰ পাঠত শুদ্ধ উচ্চাৰণেৰে কেইবাবৰ পৰা। ছাত্ৰ ছাত্ৰীসকল এইটো পৰীক্ষাত নাহে, তোমালোকত পৰীক্ষাত কেতিয়াও ৰিডিং কৰিবলৈ নাহে, তোমালোকে এইটো কুৱেশ্যন নালাগে। 2 নম্বৰত দিয়া আছে উত্তৰ দিয়া। 2 নম্বৰৰ ক হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰটো দিয়া আছে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। ছাত্ৰ ছাত্ৰীসকল ইয়াতে এই আত্মসহায়ক গোটটি মানে আমি যে কওঁ সেল্ফ হেল্প গ্ৰুপ, এইটোৱে হয়, তোমালোকে বুজি ল'বা। তাৰপিছত আছে আমাৰ ইয়াত খ নম্বৰত প্ৰদৰ্শনীখন কোনে পাতিছিল? এই মিটিংখন মানে প্ৰদৰ্শনীখন কোনে পাতিছিল? উত্তৰ প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। গ নম্বৰত দিয়া আছে আমাৰ মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল? উত্তৰত দিয়া আছে মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। আমি যে গম পাওঁ এৰী পলু আদি পোক থাকে যে তাৰ পৰা যে আমি কাপোৰৰ সূতা বনাই এৰী পলু, সেই প্ৰদৰ্শনটো এই মহিলাসকলে মিটিঙত বা প্ৰদৰ্শনীত মানে পদ্ধতিবিলাক সম্পৰ্কে আলোচনা কৰিছিল। তাৰপিছত ঘ নম্বৰ দি আছে অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগত গঢ়ি তুলিছিল? উত্তৰটো দিয়া আছে অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগত গঢ়ি তুলিছে। নম্বৰ দিয়া আছে আমাৰ স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? উত্তৰটো হ'ল স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি কোৱা হয়, এই সেল্ফ হেল্প গ্ৰুপ বুলি কোৱা হয়। 6 নম্বৰত দি আছে এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়? উত্তৰ দিয়া আছে এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয়। 6 নম্বৰত দিয়া আছে 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? ছাত্ৰ ছাত্ৰীসকল এটি খুবেই ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কাৰণে, তোমালোকে চাই ল'বা। উত্তৰত দিয়া আছে 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদা বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, নট অনলি ক্লাছ 8, এইটো তোমালোকৰ যিকোনো পৰীক্ষাতে আহি থাকে। বৰ্গীয় নম্বৰ হ'ল উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম কি? ইয়াৰ উত্তৰত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প। 6 নম্বৰ দিয়া আছে প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? প্ৰাক স্বাধীন কালতেই নাৰীক আৰ্থিকভাৱে মানে টকা পইচাৰ বাবে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? ইয়াৰ উত্তৰটো দিয়া আছে প্ৰাক ঐতিহাসিক কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা 1 নহ'লে 2 মাৰ্কৰ কাৰণে। তাৰপিছত 3 নম্বৰত দি আছে চমুকৈ বৰ্ণনা কৰা। 1 নম্বৰত দি আছে আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? এই সেল্ফ হেল্প গ্ৰুপবিলাকে আমাক কেনেকৈ সহায় কৰে? দুখীয়া ঘৰৰ পৰিয়ালবিলাকক কেনেকৈ সহায় কৰে? ইয়াৰ উত্তৰত দিয়া আছে আত্মসহায়ক গোটবোৰে স্থায়ী
সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈ আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাত সহায় কৰে। তাৰপিছত খ নম্বৰত দিয়া আছে আমাৰ পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত দিয়া আছে প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰী। ছাত্ৰ ছাত্ৰীসকলে তোমরা চাই ল'বা, গাৰ্গী আৰু মৈত্ৰী 1 মাৰ্কৰ আহিব পাৰে, নহ'লে 2 মাৰ্কৰ আহিব পাৰে। এই দুগৰাকী মহিলাৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ'ল। গাৰ্গী প্ৰাচীন ভাৰতৰ এগৰাকী চিৰকুমাৰী তপস্বিনী ব্ৰহ্মবাদিনী বিদুষী নাৰী। তেওঁ গৰ্গ মাপনিৰ কন্যা কাৰণেই তেওঁৰ নাম গাৰ্গী। কেৱল নাৰী জগততেই নহয়, সেই কালৰ পুৰুষ সমাজতো শ্ৰেষ্ঠ বিদুষী আৰু শ্ৰেষ্ঠ ব্ৰহ্মবাদিনী বুলি গাৰ্গীক সন্মান আছিল। প্ৰচুৰ জ্ঞানৰ অধিকাৰ ব্ৰহ্মবিদ যাজ্ঞবল্ক মুনিয়েও গাৰ্গীৰ ওচৰত ব্ৰহ্ম সম্বন্ধে তৰ্ক আৰু প্ৰশ্নত হাৰ মানিবলগীয়া হৈছিল। তাৰপিছত আমাৰ মৈত্ৰী। এওঁ হ'ল মৈত্ৰেয় মুনিৰ কন্যা আৰু ব্ৰহ্মবিদ যাজ্ঞবল্ক ঋষিৰ জ্যেষ্ঠ পত্নী। ঋষি যাজ্ঞবল্কই গৃহশ্ৰম ত্যাগ কৰি সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিবলৈ ওলাই তেওঁৰ সম্পত্তিবোৰ 2 পত্নী মৈত্ৰী আৰু কাত্যায়নীক ভগাই দিবলৈ ওলোৱাত সেই সম্পত্তিবোৰৰ অসাৰততা সম্পৰ্কীয় মৈত্ৰীয়ে কৈ অন্মসুখ কেনে ইত্যাদি কথাৰ উত্তৰ স্বামী যাজ্ঞবল্কাৰ পৰা লাভ কৰিছিল। প্ৰাচীন ভাৰতৰ নাৰী যে কিমান চৰম জ্ঞানৰ অধিকৰণী হৈছিল তাৰ শ্ৰেষ্ঠ উদাহৰণ মৈত্ৰীয়ে। তাৰপিছত আমাৰ গ নম্বৰত দিয়া আছে মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰধান পদক্ষেপ কি আছিল? ছাত্ৰ ছাত্ৰীসকল এটি খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, 3 মাৰ্কৰ চাই ল'বা। উত্তৰত দিয়া আছে মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰধান পদক্ষেপ আছিল খাদী উদ্যোগ। ঘ নম্বৰত দিয়া আছে মহাত্মা গান্ধীয়ে কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পতনি মেলিছিল? উত্তৰ দিয়া আছে মহাত্মা গান্ধীয়ে গংগা বেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰৰ উৎপাদনৰ পাতনি মেলিছিল। 4 নম্বৰত দিয়া আছে আমাৰ নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা। তাৰ এখন আঁচনিৰ বিষয়ে বহলাই লিখা। এইটো ছাত্ৰ ছাত্ৰী এইটো তোমালোকৰ 2 নহ'লে 3 মাৰ্কৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, চাই ল'বা তোমালোকে। উত্তৰত দিয়া আছে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজৰ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা আদিয়েই প্ৰধান। তাৰপিছত ইন্দিৰা মহিলা যোজনাই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলৰ চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম হৈছিল ৰাষ্ট্ৰীয় মহিলা আয়োগ,
পূব উন্নয়ন আৰু বিত্তীয় নিগম, ইন্দিৰা মহিলা যোজনা, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ইত্যাদি। তাৰপিছত আছে আমাৰ ৰাষ্ট্ৰীয় মহিলা আয়োগ। ৰাষ্ট্ৰীয় মহিলা আয়োগ হৈছে ভাৰতত চৰকাৰৰ দ্বাৰা স্থাপিত এক সাংবিধানিক আয়োগ। ই ভাৰতত চৰকাৰৰ মহিলাসকলক প্ৰভাৱিত কৰা নীতি বিষয়েৰে পৰামৰ্শ দিয়ে। তাৰপিছত ই মহিলাসকলক সাংবিধানিক অধিকাৰৰ বাবেও কাম কৰে আৰু আইনী সহায় প্ৰদান কৰে। 1992 চনৰ জানুৱাৰী মাহত ভাৰতীয় সংসদে ভাৰতৰ সংবিধানৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় মহিলা আয়োগ 1990 চনৰ বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় মহিলা আয়োগ স্থাপন কৰে। ইয়াৰ ৰাজ্যিক পৰ্যায়ত শাখাক মহিলা ৰাজ্যিক আয়োগ বুলিও কোৱা হয়। তাৰপিছত 5 নম্বৰত দিয়া আছে আমাৰ তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিওৱা। ছাত্ৰ ছাত্ৰীসকলে এতিয়া কিছুমান শব্দ দি আছে, এইবিলাক তোমাক কৰিব লাগে। যেনেকুৱা দি আছে ইয়াত বিপণী মানে দোকান বা বজাৰ। তাৰপিছত দি আছে ক্ৰেতা মানে আমিতো গম পাওঁ ক্ৰেতা মানে কিনোতা মানে যিয়ে দোকানৰ পৰা বস্তু কিনে। তাৰপিছতটো হ'ল সুপ্ত মানে লুকাই থোৱা, সুপাই থোৱা মানে লুকাই থোৱা। তাৰপিছত আছে আমাৰ ইয়াত অফুৰন্ত মানে যাৰ শেষ নাই, মানে যি নুফুৰায়। অফুৰন্ত আমি এনে গম পাওঁ, অফুৰন্ত মানে নুফুৰায়, যাৰ শেষ নাই। তাৰপিছতটো দি আছে ইয়াত টনকিয়াল মানে আৰ্থিকভাৱে সবল। তাৰপিছত সমমৰ্যাদা মানে সমান অধিকাৰ, আমি সমমৰ্যাদা বুলি গম পাওঁ, সমমৰ্যাদা মানে সমান অধিকাৰ। তাৰপিছত প্ৰদৰ্শন মানে দেখুওৱা কাৰ্য। স্বাৱলম্বী মানে আমি গম পাওঁ স্বনিৰ্ভৰশীল মানে নিজেই নিজৰ ওপৰত নিৰ্ভৰ আৰু বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। মানে তোমালোকে গম পাবা যিবিলাক ছাত্ৰ ছাত্ৰীয়ে পঢ়াত ভাল তেওঁলোকে পৰীক্ষাৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ নকৰে, যে মোৰ লগৰটো ভাল হ'লে মোৰ এক্সাম ভাল হ'ব, এইবিলাক নিৰ্ভৰ নকৰে। সেইকাৰণে তোমালোকে নিজে পঢ়া, নিজৰ ওপৰত নিৰ্ভৰশীল হোৱা। তাৰপিছত আছে ইয়াত গঠনাত্মক মানে গঠনমূলক। তাৰপিছতটো পদমৰ্যাদা মানে বিষয় ভাৰ গৌৰৱ। পদক্ষেপ মানে ব্যৱস্থা গ্ৰহণ কৰা। আন্তৰ্জাতিক মানে বহু জাতিৰ মাজত থকা, সকলো ৰাষ্ট্ৰৰ মাজত থকা। 6 নম্বৰত দি আছে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল? ইয়াৰ উত্তৰত দিয়া আছে আমাৰ অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল। তাৰপিছত আমাৰ আছে ইয়াত 7 নম্বৰত বুজাই কোৱা আৰু লিখা। ক নম্বৰত দিয়া আছে আত্মসহায়ক গোট আৰু ইয়াৰ কাম কাজ। আত্মসহায়ক গোট কি আৰু ইয়াৰ কাম কাজবিলাক কি আমাক অলপ বুজাই লিখিবলৈ কৈছে। এইটো অলপ ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা। দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট। এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়। তেওঁলোকৰ মাজত মিলাপ্ৰীতিৰ সদ্ভাৱ থাকিব লাগে। গোটবোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পেশেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে। আমি জানো যে যাৰ যাৰ ঘৰত চেল্ফ হেল্প গ্ৰুপৰ সদস্য আছে তেওঁলোকে মাহত বা সপ্তাহত কিবা এটা টকা জমা থয়, তাৰে বিষয়ে কৈছে। প্ৰয়োজন অনুসৰি অভাৱী সদস্য লৈ এই সুকীয়া পুঁজিৰ পৰা ঋণ দিয়ে। আমি সেইটোও জানো যে এনেকৈ জমা থোৱাৰ পিছত কাৰোবাক যদি একেবাৰে এটা টকাৰ প্ৰয়োজন হয়, এই গোটৰ পৰা সি তুলি ল'ব পাৰে। তাৰপিছত
এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুদ হয়। আমি এইটোও গম পাওঁ যে তাৰ পৰা টকা ল'লে কিবা এটা আমাক সুদ দিব লাগে, মানে কিবা এটা ইণ্টাৰেষ্ট দিব লাগে, 1% বা 2% এনেকুৱা এটা বেছিকৈ টকা দিব লাগে। তাৰপিছত এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ সঞ্চয় কৰা সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া। গোটটো পৌনত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱা ব্যৱস্থা কৰে। তাৰপিছত গোটটোৰ সৈতে অলপ বেছি এমাউণ্টৰ টকা জমা হয়, মানে বেছি পৰিমাণৰ টকা জমা হয়, এই বেংকৰ লগত একলগ হৈ তেতিয়া আমাক বেছিকৈ লোন দিয়ে সদস্যবিলাকক। খ নম্বৰত দিয়া আছে এতিয়া নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম কাজ। আমি আগতে গম পাইছোঁ নাৰী সবলীকৰণৰ আঁচনিসমূহ আৰু ইয়াৰ কাম কাজ কি আছিল। উত্তৰত দিয়া আছে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰিক সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা ইত্যাদি। তাৰপিছত এই আঁচনিবোৰৰ কাম হ'ল নাৰীক স্বাৱলম্বী কৰি গঢ়ি তোলা আৰু তেওঁলোকৰ অন্তৰৰ সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ সামাজিক স্বীকৃতি আৰু সহযোগিতা আগবঢ়োৱা। তাৰপিছত আমাৰ গ নম্বৰত দিয়া আছে কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে। ইয়াৰ উত্তৰটো হ'ল মহিলাসকলে কি কাম কৰিলে তেওঁলোকে স্বনিৰ্ভৰশীল হ'ব পাৰে। মহিলাসকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। নিজ হাতেৰে বনোৱা বস্তু নিজৰ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বী হ'ব পাৰে। তাৰপিছত আমাৰ ইয়াত দিয়া আছে খ ভাষা অধ্যায় ব্যৱহাৰিক ব্যাকৰণ। 8 নম্বৰত দি আছে অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা। ইয়াতে কিছুমান অৰ্থ দেখুওৱা আছে, ইয়াৰ পাৰ্থক্য দেখুৱাই আমাক বাক্য ৰচনা কৰিব লাগে। যেনেকৈ দিয়া আছে 1 নম্বৰৰ উদাহৰণ নাৰী মানে মহিলা। আমি এইটো শব্দৰ অৰ্থ পালোঁ, নাৰী শব্দৰ অৰ্থ হ'ল মহিলা, আৰু তেতিয়া মহিলা দি আমাক এটা বাক্য ৰচনা কৰিব লাগে। আজিৰ নাৰীসকল বা সকলো দিশতে আগবঢ়োৱা। আজিৰ নাৰীসকল সকলো দিশতে আগবঢ়োৱা। তাৰপিছত আমাৰ ইয়াত নাৰী, এইটোও নাৰী, ইয়াতে পেটকাৰৰ লগত এটা ডেফিনেশ্যন দিছে, মানে নাৰী দুৰী। নাটকখন চাই হাঁহিত পেটৰ নাড়ীডাল ডাল হ'ল। তাৰপিছত আচল মানে প্ৰকৃত মানে নেচাৰেল, আচল কথাটো এতিয়াহে পোহৰলৈ আহিল। আৰু এটা দিছে আচল মানে চাদৰৰ আগ। আমি যে মহিলাসকলৰ যে আমি কওঁ আচলটো ভালকৈ লোৱা, এই আচল কৈছে ইয়াতে চাদৰৰ আগ। তাইৰ চাদৰখনৰ আচলটো বৰ ধুনীয়া। তাৰপিছত লখ মানে লাখ। মিটিংখনত লাখ লাখ মানুহ উপস্থিত আছিল। এই লাখ মানে আমি যে 1 লাখ 2 লাখ কওঁ এই লাখ। তাৰপিছত এই লক্ষ্য মানে উদ্দেশ্য। জীৱনত প্ৰত্যেকৰে এটা লক্ষ্য থকা উচিত। তাৰপিছত আচাৰ মানে সামূহিক আচৰণ। সমাজৰ প্ৰচলিত আচাৰ ৰীতিসমূহ সকলোৱে মানি চলে। তাৰপিছত আৰু এটা দিছে আচাৰ, এইটো 6 টাকাৰ ব্যৱস্থাৰ আঘাতত উফৰি দূৰত পৰা। মানে আমি যে আচাৰ পৰা যে ক'ৰবাত খোজকাঢ়ি যাওঁতে ইয়াতে এই আচাৰৰ কথা কৈছে। মানুহ এজন আচাৰ খাই পৰিল। তাৰপিছত তাঁত মানে সৌখিনিত বস্তুটো তাঁত আছে, আৰু এই তাঁত হ'ল তাঁতশাল। এই শিপিনীসকলে যে তাঁতত যে কাপোৰ চিলাই কৰে, কাপোৰ বনাই যে তাত, সেইটো কথা বুজিছে ইয়াত। অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। তাৰপিছত আছে আমাৰ ইয়াত ফাঁকি বা মিছা। ইমান দিনে সি আমাক ফাঁকি দি আছিল। আৰু এটা ফাঁকি দিছে ইয়াত, ফাঁকি মানে পদ্মৰ এক চৰণ। এই কবিতা ফাঁকি শুনিবলৈ বৰ শুৱলা। 9 নম্বৰত দি আছে এতিয়া আমাৰ
তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা ইয়াতে কিছুমান বিপৰীত শব্দ দিয়া আছে এইবিলাক পাঠৰ পৰা বিচাৰি উলিয়াই লিখিবলৈ কৈছে যেনেকুৱা আছে প্ৰথমতে আমাৰ ইয়াত কঠিন মানে ইয়াৰ বিপৰীত হ'ল কোমল নবীনৰ বিপৰীত প্ৰবীণ পৰ নিৰ্ভৰশীলৰ বিপৰীত আত্মনিৰ্ভৰশীল তোমালোকক মই কৈ আহিছোঁ আত্মনিৰ্ভৰশীল মানে কি তাৰ পিছত দুৰ্লভৰ বিপৰীত সুলভ খৰগতিৰ বিপৰীত লেহেম গতি তোমালোকে চাই ল'বা এইবিলাকৰ পৰা আহে তোমালোকৰ ট্ৰু নহ'লে 1 মাৰ্কৰ আহে এটা আহি থাকে তাৰ পিছত পূৰ্ণিমা অমাৱস্যা অনাধিকাৰ আৰু অধিকাৰ তাৰ নিন্দা মানে ঘৃণা কৰে যে আমি নিন্দা কৰোঁ তাৰপিছত প্ৰশংসা মানে আমি কমপ্লিমেণ্ট দিওঁ যে তাৰিফ কৰোঁ যে প্ৰশংসা ইয়াকে এটি বুজাইছে অনাৱশ্যক আৱশ্যক জাগ্ৰত মানে সুপ্ত ধ্বংস সৃষ্টি সম্ভৱ অসম্ভৱ সম্ভৱ তাৰপিছত আমাৰ আছে ইয়াত 10 নম্বৰত এটা শব্দত প্ৰকাশ কৰা ইয়াতে কিছুমান বাক্য দি আছে এইবিলাক এটা শব্দত প্ৰকাশ কৰিবলৈ কৈছে ক নম্বৰত দি আছে ইয়াত যি আনৰ ওপৰত নিৰ্ভৰশীল মই আগতে কৈ আহিছোঁ আনৰ ওপৰত নিৰ্ভৰশীলবিলাক কি কয় পৰ নিৰ্ভৰশীল খ নম্বৰত দি আছে যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে স্বাৱলম্বী মই যে আগতে কৈছোঁ ছাত্ৰ ছাত্ৰীসকল যিবিলাকে ভালকৈ পঢ়ি আহে এক্সামত ই বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে ই তাকে বোলে স্বাৱলম্বী তাৰপিছত গ নম্বৰত দি আছে স্থায়ীভাৱে হোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প কুটিৰ শিল্প গ নম্বৰত দি আছে যি আনক হিংসা নকৰে অহিংসুক আৰু 19 নম্বৰত দিছে যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে স্বাৰ্থপৰ এই স্বাৰ্থপৰ মানুহবিলাক সদায় তেওঁলোকে নিজৰটোৱে ভাবে বেলেগত নাভাবে তেওঁলোকৰ পৰা দূৰত থকাই ভাল 6 নম্বৰ দি আছে যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে আত্মবিশ্বাসী তাৰপিছত আছে আমাৰ 11 নম্বৰ সন্ধি ভঙা আৰু গঠন কৰা এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে 2 মাৰ্কছত আহি থাকে প্ৰথমত দি আছে সহযোগ অধীন স্বাধীন উদ্যোগ নীতি উন্নতি উদ্যোগ মত উন্মত তাৰপিছত সমাজকৃত সংস্কৃত তাৰপিছত জীৱযোগ অন্ত জীৱন্ত সহযোগ অৱলম্বন স্বাৱলম্বন তাৰপিছত উদ্যোগ ঘাটন উদ্ঘাটন উদ্যোগ চাৰণ উচ্চাৰণ তাৰপিছত পৰাধীন পৰযোগ অধীন পৰাধীন উন্নয়ন উদ্যোগ নয়ন উন্নয়ন সংগীত সমযোগ গীত সংগীত মহাত্মা মহাযোগ আত্মা মহাত্মা যথেষ্ট যথাযোগ ইষ্ট যথেষ্ট অতীত মানে অতিযোগ ইত অতীত যথোচিত মানে যথাযোগ উচিত যথোচিত বিদ্যা উৎসাহী মানে বিদ্যাযোগ উৎসাহী বিদ্যা উৎসাহী তাৰপিছত আমাৰ 12 নম্বৰত দিয়া আছে তলৰ শব্দবিলাক বহু বচনলৈ পৰিৱৰ্তন কৰা ইয়াতে কিছুমান শব্দ দিয়া আছে এইবিলাক বহু বচন ল'বলৈ কৈছে শিক্ষক শিক্ষকসকল ছাত্ৰ ছাত্ৰসকল মানুহ মানুহবোৰ গৰু গৰুবোৰ গ্ৰন্থ গ্ৰন্থসমূহ গুৰু গুৰু বৃন্দ এইটো খুবেই ইম্পৰ্টেণ্ট গুৰুবিন্দুটো তুমি চাই ল'বা পৰ্বত পৰ্বতবিলাক মহিলা মহিলাসকল 13 নম্বৰত দিয়া আছে আমাৰ তলত দিয়া যুক্তাক্ষৰ কেইটাৰে অৰ্থ প্ৰকাশ কৰা অৰ্থ প্ৰকাশক শব্দ লিখা ইয়াত চৎস আছে বিচ্ছেদ এষ্ট আছে বস্তু তাৰপিছত গ্ৰহফলা আছে উগ্ৰ ঠনন আছে কণ্ঠ হয়তন্ত আছে গ্ৰন্থ আৰু বজব আছে উদ্ধাৰ আৰু মধ্যত নৰ্থ আছে কণ্ঠ নিউজ আছে বেঞ্চ তাৰপিছত আমাৰ 14 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা ইয়াতে কিছুমান শব্দ দি আছে তাৰে দি বাক্য ৰচনা কৰিবলৈ কৈছে দূৰ দূৰণিলৈকে কোনো গাঁৱৰ চিন দেখা নাইচোন তাৰপিছত সা সুবিধা বৰ্তমান অসম চৰকাৰে দুখীয়া লোকসকলক বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰিছে বিধে বিধে
আমাৰ মায়ে বহুত বিধে বিধে লাড়ু পিঠা বনায়। তাৰপিছত চুকে কোণে আজিকালি অসম চৰকাৰে চুকে কোণে থকা বাট পথবোৰক যাতায়াতৰ সুব্যৱস্থা গঢ়ি তুলিছে। শিপিনী অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। আত্মবিশ্বাস পঢ়া শুনাৰ ক্ষেত্ৰত মই নিজকে যে আগবঢ়াই নিব পাৰিম তাৰ প্ৰতি মোৰ আত্মবিশ্বাস আছে। তাৰপিছত লোকে লোকাৰণ্য নৰেন্দ্ৰ মোদীৰ আগমনত খানাপাৰাৰ ফিল্ডখন লোকে লোকাৰণ্য হৈ পৰিছিল। তাৰপিছত দলবদ্ধ আৰু হেণ্ড দলব বিয়া ঘৰৰ মানুহে গোটেইখন দলবদ্ধ আৰু হেণ্ড দলব লগাইছে। তাৰপিছত আমাৰ 15 নম্বৰ লিংগ নিৰ্ণয় কৰা। উত্তৰ নাৰী স্ত্ৰীলিংগ, বুঢ়ী স্ত্ৰীলিংগ, দাদা পুংলিংগ, যুৱক পুংলিংগ, ছোৱালী স্ত্ৰীলিংগ। আমি এইবিলাক জানো ছাত্ৰ ছাত্ৰীসকল, এইবিলাক পঢ়িব নালাগে আৰু তোমালোকে জানাই। 16 নম্বৰ আছে তলৰ উপসৰ্গকেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা। ইয়াতে প্ৰথমত দিয়া আছে প্ৰ মানে প্ৰমাণ, পৰা মানে পৰামৰ্শ, অপ মানে অপমান, উপ মানে উপকাৰ, অতি মানে অতিশয়, প্ৰতি মানে প্ৰতিবাদ। 18 নম্বৰত দিয়া আছে এতিয়া আমাৰ ভাৱ বহলাই লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে 3 মাৰ্কৰ। ক নম্বৰত দিয়া আছে ৰাইজে নখ জোকাৰিলে নৈ বয়। এই কথাটো ব্যাখ্যা কৰিবলৈ কৈছে। উত্তৰ অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়াই সম্ভৱ হয়। আমি যিটো কাম অকলে কৰিব নোৱাৰোঁ, আমি যদি কেইবা মানুহজন লগ হৈ সেইটো কাম কৰোঁ, আমি এইটো কৰিব পাৰোঁ। ইয়াকে বলাইছে ৰাইজে নখ জোকাৰিলে নৈ বয়। তাৰপিছত ৰাইজৰ নখৰ পানী অলপ অলপকৈ পৰি নৈ বৈ যোৱাৰ দৰে অসম্ভৱ কাম সম্ভৱ হৈ উঠে। গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰি সহজতে কৰিব পাৰোঁ। তাৰপিছত মন কৰিলে চন, বাকৰি মাটিতে ধন। ইয়াৰ উত্তৰত দিয়া আছে মানুহে মন কৰিলে বাকৰি মাটিতো উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম, সাধনা আৰু একাগ্ৰতা। চেষ্টা কৰিলে বাকৰুৱা মাটিতো শস্য উৎপাদন হ'ব আৰু তাৰ পৰা লাভৱান হ'ব পৰা যায়। ইয়াতে শস্য হ'ব। ঠিক তেনেকৈ কষ্ট কৰি কোনো মানুহ কৰিলে আমি সমস্যাৰ মাজতো সফল হ'ব পাৰিম। পঢ়াৰ উদ্যম হেঁপাহ থাকিলে সকলোৱে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে। গতিকে আমি বাধা আওনাক কৰি নিজৰ কাম কৰি যোৱা উচিত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ তোমালোকে পাই যাবা ক্লাছ 6ৰ পৰা 10 লৈকে। থেংক ইউ।